অধ্যক্ষ ডাঙৰীয়া নতুনকৈ এটা কাম আৰম্ভ হ'ল যোৱা 5 বছৰৰ পৰা যে বিধানসভাত কথাটো উপস্থাপন কৰিম নকৰিম বিধানসভাত বিতৰ্ক হ'ব নহ'ব মতলব নাই বাহিৰত আন্দোলন কৰিম আৰু টিভি কেইটাৰ সন্মুখত ডাঙৰ 1 ঘণ্টা নাটক কৰিম কৰি আহি বিধানসভাত সোমাই যাম বহি থাকিম স্যাৰ মোৰ ক'বলগীয়া কথাটো বিধানসভাত যি বিতৰ্ক হ'ল তাত গৈ কওক মোৰ একো ক'ব লগা নাই স্যাৰ কিন্তু বিধানসভাত উপস্থাপন নোহোৱা কথাটাৰ বেলেগ কথা এজন সদস্যই বানপানীৰ কথা কৈছিলে গুৱাহাটীৰ কিন্তু বিধানসভাত আলোচনা হোৱা নাই ৰাতিপুৱাই তেওঁ নাটক কৰিবলৈ গুচি আহিলে স্যাৰ এই বিধানসভাখন ধৰ্ণাস্থলী হয় নেকি স্যাৰ মই আপোনাৰ পৰা জানিব খুজিছোঁ বিধানসভাত মই আজি উত্থাপন নকৰোৱে কিন্তু বাহিৰত মই নাটক কৰিম বাহিৰত মই আন্দোলন কৰিম স্যাৰ বিধানসভাখন সচল নেকি মোক আপুনি এবাৰ জনালে মই ভাল পাম পাৰ্লিয়ামেণ্টাৰী মিনিষ্টাৰ ডাঙৰ যিটো কথা ক'লে উত্থাপন নোহোৱা বিষয়টো তেওঁ এটা বাহিৰত যদি কয় উইথ ৰেফাৰেঞ্চ যদি কয় যে আমাৰ এইটো আজি বিধানসভাত উত্থাপন হৈছে তেতিয়া আমি বিটছ অফ প্ৰিভিলেজত আনিম কিন্তু আমাৰ ৰেফাৰেঞ্চ যদি নাহে তেতিয়াহ'লে আমি আনিব নোৱাৰোঁ কাৰণ স্পীচৰ ফ্ৰীডম আছে এইটো বাক স্বাধীনতাৰ অধিকাৰৰ কথাটো আছে এইটো কিন্তু আমাৰ ৰেফাৰেঞ্চত যদি আনে তেতিয়াহ'লে আমি সেইটো বিটছ অফ প্ৰিভিলেজত আনিব পাৰিম